দেউতা তুমি কিয় ভয় কৰিব লাগে মই আছো নহয় আহা ভিতৰলৈ আহা এনেকৈ তুমি মনটো কিয় মাৰি আছা এনেকৈ মন মাৰি থাকিলে বেমাৰ ভাল হ'ব নেকি ডক্টৰে দিয়া ঔষধখিনি সময়মতে খাবা তেতিয়া গাটো এনেই ভাল হ'ব বা মই দেখোন আচৰিত মানিছোঁ দেউতাকে বেমাৰ হোৱা নাটক কৰিছে আৰু পুতেকে নাচি নাচি চৰকাৰী হস্পিটেললৈ নিয়া নাই প্ৰাইভেটত লৈ গৈছে 500 টকা ৰিচিপ্ট কাটি টেষ্ট কৰাইছে দেউতাকৰ বেমাৰ হ'লে যিমান টকা খৰচ কৰিলেও গা নিবিষায় প্ৰাইভেটতহে দেখায় দামী দামী ঔষধহে আনি খুৱায় আৰু আমাৰ বেমাৰ হ'লে চৰকাৰী হস্পিটেললৈ যাব দিয়ে আৰে এইবোৰ তুমি কি উল্টা পুল্টা কথা ক'বলৈ লৈছা তুমি পাগল হৈছা নেকি দেউতা কিমান জ্বৰ উঠি আছে তুমি খবৰ লৈছা জানো যোৱাকালিৰ পৰা কিমান কষ্ট পাই আছে দেউতা এতিয়া বুঢ়া হৈছে তেওঁক এতিয়া আমি যি টি ডক্টৰক দেখুৱাই যি টি ঔষধ খুৱাব নোৱাৰোঁ নহয় ভালদৰে চোৱা চিতা কৰিব লাগিব আকৌ প্ৰেছাৰ চুগাৰ সকলো টেষ্ট কৰাইছোঁ দেউতাৰ সকলো বেছি হৈ আছে আৰু দেউতাক এইকেইদিন ফল মূল অকণমান বেছিকৈ খাব দিছে সেইকাৰণে ফল মূল অকণমানো কিনি লৈ আহিছোঁ হয় নেকি বিয়ৰ বেমাৰ হওঁতে তুমি ইমানবোৰ টকা খৰচ কৰিব পাৰিছা আৰু মোৰ ছোৱালীজনী কিবা এটা আনিবলৈ ক'লে তোমাৰ হাতত পইচা নাইকিয়া হৈ থাকে আৰু তোমাৰ দেউতাৰ এইবোৰ বেমাৰ কিয় হৈ আছে জানা তোমাৰ দেউতাই যে এই ঘৰ দুৱাৰ মাটি বাৰী মোৰ ছোৱালীজনীৰ নামত লিখি নিদিয়ে সেইকাৰণে হৈছে মা আপুনি এইখন ঘৰ আলহী আপুনি আলহী হৈ আমাৰ ঘৰুৱা কথাৰ মাজত কিয় মাত দিছে শুনিলিনে মাজনী জোঁৱাই কথা শুনিলি মই কিবা এটা ক'লোহে মোক কি উত্তৰ দিলে শুনিলি মই বোলে এইখন ঘৰ আলহী তাৰমানে জোঁৱাই মোক এতিয়ালৈকে নিজৰ মা বুলি ভাবিবই পৰা নাই এইখন মোৰ ঘৰ এইখন ঘৰত মোৰ মায়ে মাত দিবই বুজিছা মোৰ মাক তুমি এনেকৈ ক'ব নোৱাৰা তোমাৰ দেউতাৰ কাৰণে যে তুমি ইমানবোৰ টকা খৰচ কৰিলা সেইবোৰ টকা তুমি এতিয়া ক'ৰ পৰা পাবা সেইবোৰ চিন্তা নাই মোৰ মায়ে কিহৰ কাৰণে কৈছে তোমাৰ ভালৰ কাৰণেহে কৈছে বাৰে বাৰে ইমানবোৰ টকা ঔষধ আনি খুৱাই থাকিব লাগে ইমান ডক্টৰৰ ওচৰলৈ লৈ গৈ থাকিব লাগে তাৰ সলনি এটা কাম কৰা একেবাৰে ঔষধ দি মাৰি পেলোৱা চুমি খবৰদাৰ বুলি কৈছোঁ অকণমান মুখ চম্ভালি কথা ক'বা মোৰ দেউতাক লৈ তুমি যি টি কথা নক'বা কি কৰিবা হা কি কৰিবা বাবা শুনচোন বাবা বোৱাৰী তোমালোকে মোৰ কাৰণে কাজিয়া নকৰিবা যোৱা তোমালোকে নিজৰ নিজৰ ৰুমলৈ যোৱাগৈ যোৱা মই আৰু ডক্টৰৰ ওচৰলৈ কেতিয়াও নাযাওঁ গ'লেও প্ৰাইভেট ডক্টৰৰ ওচৰলৈ নাযাওঁ চিভিলতে দেখাই গুচি আহিম যোৱা তথাপিও কাজিয়া নকৰিবা পিয়ৈ আপোনাৰ এটাই মাত্ৰ ল'ৰা সেই ল'ৰাটোৱেও আপোনাক ইমান মৰম চেনেহ কৰে আপুনি সেইকাৰণে এই ঘৰ দুৱাৰবোৰ মোৰ ছোৱালীজনীৰ নামত লিখি নিদিয়েনো কিয় মোৰ ছোৱালীজনীৰ নামত যেতিয়া আপুনি এইবোৰ লিখি দিব তেতিয়াৰ পৰা তাইও আপোনাক মৰম কৰা হ'ব মা এইবোৰ আপুনি কি কৈছে এইখিনি সময়ত এইবোৰ কথা পতাৰ সময় নহয় নহয় কি কৈছা হা তুমি কি কৈছা তুমি মোৰ মাক বাৰে বাৰে কিয় সন্মানি কৰি আছা বোৱাৰী তুমি ইয়াৰ পৰা যোৱাগৈচোন মই আৰু কেতিয়াও ডক্টৰৰ ওচৰলৈ নাযাওঁ তোমাৰ আগত কথা দিছোঁ মই চৰকাৰী হস্পিটেলতে দেখাম যি ঔষধ দিয়ে সিয়াকে খাম প্ৰাইভেট হস্পিটেলত মই আৰু কেতিয়াও নাযাওঁ প্ৰাইভেট হস্পিটেলত দেখুৱাটো দূৰৰে কথা মোৰ গা যিমানেই বেয়া নহওক কিয় মই যিমানেই বেমাৰত নুভোগো কিয় আজিৰ পৰা মই ল'ৰাটোৰ আগত কেতিয়াও নকওঁ মোৰ গা বেয়া লাগিছে মই হস্পিটেললৈ যাওঁ ডক্টৰৰ ওচৰলৈ যাওঁ সেই বুলি মই আজিৰ পৰা কেতিয়াও নকওঁ তথাপিতো তোমালোকে কাজিয়া নকৰিবা দেউতা এইবোৰ তুমি কি কৈছা আজি ডক্টৰে দিয়া ঔষধখিনি নিয়মীয়াকৈ খাবা মই আকৌ দৰমহা পালে তোমাৰ ঔষধখিনি আনি দিম ইমান দিনৰ পৰা সোণৰ চেইন এডাল বিচাৰি আছো সেইটো দিব নোৱাৰে দেউতাকক ঔষধ আনি দিয়ে ইমান টকা খৰচ কৰি যে ঔষধ আনি দি আছা একেবাৰতে জেহেৰ এটা আনি নিদিয়ে কিয় খাই বোলে বুজাটো নাইকিয়া হওক তুমি মুখ চম্ভালি কথা ক'বা মই কিন্তু কৈ দিছোঁ মোৰ যদি ধৈৰ্য্যৰ সীমা চেৰাই যায় নহয় মই কিন্তু কাকো চিনি নাপাম ধৈৰ্য্যৰ সীমা চেৰাই যাবলৈ মোক বাধ্য নকৰিবা কি তুমি এই বুঢ়াটোৰ কাৰণে মোক ইমান দম দিছা নাথাকো মই এইখন ঘৰত আৰু নাথাকো এই মুহূৰ্ততে যামগৈ বোৱাৰী তুমি ঘৰেৰে নাযাবা এই ঘৰখন তোমাৰ এই সংসাৰখন তোমাৰ তুমি গুচি গ'লে কি হ'ব তুমি মোক ক্ষমা কৰি দিবা বাবাক মই ডক্টৰৰ ওচৰলৈ লৈ যোৱাৰ কাৰণে তুমি ক'লৈকো নাযাবা বোৱাৰী এইখন ঘৰেৰে ক'লৈকো নাযাবা আজিৰ পৰা বাবাই তুমি যি কোৱা তাকে শুনিব যেনেকৈ কোৱা সি তেনেকৈ থাকিব তথাপিতো তুমি ক'লৈকো নাযাবা দেউতা তুমি কাক কি বুজাবলৈ আহিছা যোনে কাৰো কথা নুশুনে তাক বুজাই কি পাবা বাবা তই মনে মনে থাক বোৱাৰীক মোক বুজাবলৈ দে তাই এতিয়া খং উঠিছে খংটো কমিলেই সকলো ঠিক হৈ যাব বাবা আপোনাক কিন্তু মানিছোঁ দেই আপুনি কাজিয়াখন লগাই আৰু আপুনি ইমান ধুনীয়াকৈ নাটক কৰি দেখায় আপুনি গুৰি কাটি গছ ৰোৱাৰ মানুহ বোৱাৰী এইবোৰ তুমি কি কৈছা মই যি কৈছোঁ ঠিকেই কৈছোঁ মাহৰ 30টা দিনতে আপোনাৰ কাৰণেই আমাৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া হয় আৰু শেষত আপুনি এটা মিঠা ডাইলগ মাৰি আপুনি মহান হৈ যায় আপোনাৰ দৰে চালাক মানুহ আজিলৈকে মই দেখা নাই আৰু আপোনাক মই দেখিলেই মোৰ গাটো কিবা পিৰপিৰাই আহে মা আহা ভিতৰলৈ আহা এইবোৰৰ লগত থাকিলে মোৰতো বেছিকৈ গৰম উঠি যাব মানে জোঁৱাই হেৰি কৰিবাচোন বিয়াৰ কাৰণে যদি ফল মূল আনিছা মোকো দুটামান দিবাচোন বয়স হৈছে দিয়াচোন ফল মূল এটা দুটা খাবলৈ পালে গাটো ভাল লাগে মা আপুনি বিয়নী খাব দিয়ক আপোনালোকক নিদি মই অকলে নাখাওঁ নহয় বাবা তই এটা কাম কৰ এইবোৰ ফল মূল মই কাটি কাটিনো ক'ত খাবলৈ পাৰিম বিয়নীৰ হাততে ফল মূলখিনি দি দে বুজিছনে সিহঁতে যেতিয়া কাটিব মোকো দিব সিহঁতেও খাব নালাগে দেউতা আঙুৰখিনি তুমি ধুই খাবা আৰু বাকী আপেল ডালিম সেইখিনি মই অফিচলৈ যোৱাৰ আগতে তোমাক কাটি দি থৈ যাম
নহয় বাবা, ঘৰখনত আমি একেলগে থাকোঁ, সিহঁতক এৰি আমিনো কেনেকৈ খাম? দি দে ফল মূলখিনি, মোৰ কথা ৰাখোঁ যদি সিহঁতক দি দে। ঠিক আছে দেউতা, তুমি যদি সেইটোৱে ভাবিছা সেইটোৱে হওক। মা, এইখিনি লৈ যাওক। আপুনি যেতিয়াই কাটিব মাকো দিব, আপুনিও খাব আৰু চুমিকো দিব। ঠিক আছে জয়, মোৰো অকলে অকলে খোৱাৰ অভ্যাস নাই নহয়। মই যেতিয়াই কাটিম গোটেইখিনি ভগাই মেলি খাম। দেউতা, মই ভাবিছিলোঁ দুখীয়া ঘৰৰ ছোৱালীবোৰ ভাল, সেইকাৰণে মই দুখীয়া ঘৰৰ ছোৱালী বিয়া কৰাইছিলোঁ। কিন্তু মই ভবা নাছিলোঁ দেউতা, এই চুমিজনী ইমান দুখীয়া ঘৰৰ ছোৱালী হৈও কেনেকৈ ইমান অহংকাৰী হৈ যাব পাৰে। সকলো একেই নহয় বাবা, কিছুমান দুখীয়া ঘৰৰ ছোৱালী বহুত সহজ সৰল থাকে, বহুত ভাল থাকে, কিন্তু কিছুমান দুখীয়া ঘৰৰ ছোৱালী হঠাতে বহুত ধন সম্পত্তি পাই যায় নহয়। ধনী ঘৰলৈ বিয়া হৈ অহাৰ পাছত সিহঁতে অহংকাৰী হৈ যায়, অত্যাচাৰী হৈ যায়। কিছুমান দুখীয়া ঘৰৰ ছোৱালী ধনী ঘৰৰ বোৱাৰী হোৱাৰ পাছত মানুহ চিনি নোপোৱা হৈ যায়, টকা পইচাহে চিনি পোৱা হৈ যায়। মই তোক আগতেই কৈছিলোঁ এই চুমিজনীক বিয়া কৰাব নালাগে, কিন্তু তই মোৰ কথা নুশুনিলি। সেইটোৱে দেউতা, তোমাৰ কথা নুশুনি তাইক বিয়া কৰালোঁ যে সেই পাপৰ এতিয়া মই পৰাচিত হ'ব লগা হৈছে। এতিয়া যিটো দেখিছোঁ, গোটেই জীৱন আমি দুইজন এই অহংকাৰী বোৱাৰীজনীৰ লগতেই থাকিব লাগিব। মোৰ কাৰণে তহঁতৰ সংসাৰখনত অশান্তি চপাই নানিবি বাবা। যা, বোৱাৰীৰ ওচৰলৈ যা, তাই বৰ খং উঠি গৈছে, যা। অঁ দেউতা, মই তাইৰ ওচৰলৈকে যাওঁ। আৰু তুমি যোৱা, নিজৰ ৰুমলৈ যোৱা, অকণমান আৰাম কৰাগৈ। হ'ব যা, মোৰ কথা ইমান চিন্তা কৰিব নালাগে। অঁ, মোৰ মৰমৰ মানুহজনী খং উঠি আছে নেকি? তোমাৰ খং উঠিলে তোমাক খুব ধুনীয়া দেখে, তুমি জানানে? তোমাৰ মুখখন যে তুলতুলকৈ ৰঙা হৈ যায়, খুব মৰম লাগে। আকৌ এক্টিং, ইমান এক্টিং কৰিবলৈ তুমি কেনেকৈ জানা হা? খুব ভাল এক্টিং কৰা। বাপেকৰ সন্মুখত গোটেইটো ভিলেইন হৈ যায়, আৰু ৰুমলৈ আহিলে মোৰ সন্মুখত গোটেইটো হিৰ' হৈ যায়। তুমি ঘৰত এক্টিং কৰি থকাতকৈ তুমি চহৰলৈ যোৱা, টিভিত ওলোৱাকৈ যোৱা। তোমাৰ প্ৰথম এক্টিং চালে সকলো মানুহে তোমাক খুব ভাল পোৱা হৈ যাব, তুমি দুদিনতে হিৰ' হৈ যাবা। তুমিনো মোক কেলে বুজি নোপোৱা? দেউতাই মোৰ বাহিৰে আৰু কোনোবা আছে জানো? আৰু মই তোমাক বহুত ভাল পাওঁ, মোৰ হৃদয়ৰ ৰাণী হয় তুমি। একদম নেমাতিবা তুমি, সেইবোৰ হৃদয়ৰ ৰাণী চানী কৈ একো লাভ নাই। তুমি তোমাৰ দেউতাকে ভাল পাই থাকা, যোৱা। তুমি বুজি নোপোৱা কিয় বাৰু চুমি? মই তোমাক আৰু তোমাৰ মাক বহুত ভাল পাওঁ। দেউতাটো বুঢ়া মানুহ, এটা কোণত পৰি থাকে, তেওঁক তেওঁৰ ভাই থাকিবলৈ নিদিয়া ন কিয়? নোৱাৰো বুলি কৈছে নহয়, সি বুঢ়াটোক মই কোনো কাৰণতে সহ্য কৰিব নোৱাৰো। সি বুঢ়াটোৱে কেনেকৈ থাকে, কেনেকৈ কথা বতৰা কয়, কেনেকৈ খায়, মোৰ একেবাৰে সহ্য নহয়। আচলতে সি বুঢ়াটোৱে মোক আপোন বুলি ভাবিব পৰা নাই। সেইকাৰণে ঘৰ মাটিখিনি ইমান দিনৰ পৰা কৈ আছো, মোৰ নামত লিখি দিয়া কথা নিদিয়ে। কয় কি দিলে মই মোৰ ল'ৰাটোৰ নামত দিম, তোমাৰ নামত কিয় দিম, তেনেকৈ কয়। মই কি তেখেতৰ বোৱাৰী নহয়? মই এইখন ঘৰৰ সদস্য নহয়? সেইবোৰ বাদ দিয়া না, তেখেত বুঢ়া মানুহ, আৰুনো কিমান দিন জীয়াই থাকিব? কিবা এটা ক'লে আৰু। তুমি কি বুলি ভাবিছা? তোমাৰ দেউতা সোনকালে মৰিব, কেতিয়াও নমৰে, কেতিয়াও সোনকালে নমৰে। সেইবোৰ বাদ দিয়া না, তুমি মোক কথা এটা কোৱাচোন। তুমি যে কৈছিলা তোমাক সোণৰ চেইন এটা লাগে, মই তোমাক নিজে আনি ছাৰপ্ৰাইজ দিম নে তুমি নিজে গৈ দোকানৰ পৰা লৈ আহিবা? সোণৰ চেইন? অঁ, সোণৰ চেইনৰ কথা কৈছো। তুমি দেখোন বহুত দিনৰ পৰা বিচাৰি আছিলা। হয় দিয়া, মই তোমাক বহুত দিনৰ পৰা বিচাৰি আছিলো। তুমি এটা কাম কৰিবা না, মোৰ চেইনডালৰ লগতে আৰু কেইটামান টকা দিবা, মই নিজেই গৈ লৈ আহিম। মোৰ কাৰণেও এডাল চেইন ল'ম আৰু মোৰ মাৰ কাৰণেও ল'ম। মাক আকৌ কিয় লাগে? মাকো লাগিব দিয়াচোন, মাৰ সন্মুখতে যদি মই পিন্ধো মায়ে বেয়া নাপাব জানো? সেইকাৰণে মাকো এডাল দিম, ময়ো এডাল ল'ম। হ'ব দিয়া, তুমি নিজেই যাবা, মাকো লগত লৈ যাবা। মইতো জানোৱেই, মই কিবা এটা বিচাৰিলে তুমি মোক কেতিয়াও না নোকোৱা। এই মাত্ৰ ক'লোৱে দেখোন চেইন এডাল দিম বুলি, এতিয়া আকৌ কি লাগে? আৰু এটা বস্তু লাগিব, সেইটো দিয়াৰ পাছত আৰু বহুত দিনলৈ একো নালাগে। মইতো তোমাক মানা কৰা নাই, তোমাক যি লাগে সকলো দিম, কিন্তু তুমি মোৰ সামৰ্থ্য অনুযায়ী ক'বা। মোৰ সামৰ্থ্য হ'লে তোমাক মই সকলো দিম। তুমিতো জানাই ন, মোৰ দেউতা বহুত দুখীয়া আছিল। মই বহুত দুখীয়া মানুহৰ ঘৰৰ ছোৱালী। ঘৰত মই ভালকৈ খাবও পোৱা নাছিলো, পিন্ধিবলৈও পোৱা নাছিলো। এতিয়া তোমাৰ লগত আহি মই ভালদৰে থাকিবলৈ পাৰিছো, ভালদৰে খাবলৈ পাইছো, ভালদৰে পিন্ধিবলৈ পাইছো, আৰু মোক কি লাগে কোৱাচোন? কিন্তু এটা কথাৰ কাৰণে মোৰ বৰ বেয়া লাগি থাকে। কি কথা কোৱাচোন? মানে কি জানানে, মোৰ ভাইটি আৰু মই, মোৰ দেউতাৰ আমাৰ দুটাই সন্তান আছিলো। মইতো বহুত ধনী মানুহৰ ঘৰত বিয়া হৈ গলো, কিন্তু মোৰ ভাইটি এতিয়াও সি দুখীয়াই হৈ আছে। তাৰ দোকানখন দেখোন মই ডাঙৰ কৰি দিছোঁ পইচা পাতি দি। অলপ দিনৰ ভিতৰতে সি ধনী হ'ব দিয়া, তাৰো ভাল ঘৰ দুৱাৰ হ'ব। মই ইমান দিন ধৈৰ্য ধৰি থাকিবলৈ নোৱাৰো। সি সেইখন দোকান দি নিজে পকী এটা ঘৰ বনাই ল'ব, ইমান দিনলৈ মই ধৈৰ্য ধৰিব নোৱাৰো। মই ইমান ধনী ঘৰত থাকো আৰু সি সেই মাটিৰ ঘৰটোতে পৰি থাকে। মই ইমান ভালদৰে খাওঁ আৰু সি দালি ভাতখিনিকে খাই থাকে। মোৰ এইবোৰ কাৰণত বৰ দুখ লাগে। হয় দিয়া, তাৰ কাৰণে মোৰো বহুত দুখ লাগে। সেইকাৰণেতো মই নিজেই টকা দি ডাঙৰকৈ দোকানখন দিয়াই দিছোঁ। নহয় অ', তুমি বুজি পোৱা নাই। মই মোৰ ভাইটিক কথা দি থৈ আহিছোঁ, অহা মাহৰ দৰমহা পালে তুমি তাক তোমাৰ টকাখিনি গোটেইখিনি দি দিবা। সি যে ৰাস্তা কিনাৰৰ মাটিখিনি আছে, তাতে সি পকী ঘৰ এটা বনাব। তুমি এইবোৰ কি কথা কৈছা? ঘৰ এটা বনাওঁতে কিমান টকা খৰচ হয় তুমি জানা? ইমানবোৰ টকা মই তাক কেনেকৈ দিম? নোৱাৰিবা কিয়? অ', মই বিচাৰিছোঁ যে সেইকাৰণে তুমি নোৱাৰো বুলি কৈছা ন? মই কিবা এটা বিচাৰিলে তুমি সদায় না বুলিয়ে কোৱা, আৰু তোমাৰ দেউতাই বিচাৰিলে তোমাৰ তাত টকা উভৈনদী হৈ পৰে। চুমি, বুজিবলৈ চেষ্টা কৰাচোন।
কি বুজিব লাগে মই কি বুজিব লাগে ইমান সময় দেখোন মোক বৰ ভাল পাওঁ কৈ আছিলা যে মই টকা কেইটামান খুজিলোঁ সেই ভাল পোৱা নদীত উটি গ'ল মোৰ কাৰণে বহুত ধনী মানুহৰ ঘৰৰ পৰা বহুত ধুনীয়া ল'ৰা আহিছিল মই সকলোকে বাদ দি তোমাৰ লগত কিয় বিয়া হৈছিলোঁ একমাত্ৰ টকাৰ কাৰণে এতিয়া যদি মই সেইটো বস্তু নাপাওঁ তেতিয়াহ'লে মই তোমাৰ লগত কিয় থাকিম কাইলৈ ৰাতিপুৱাই মই মাৰ লগত গুচি যামগৈ আৰে এইবোৰ তুমি কি কৈছা তুমি ঘৰেৰে কিয় যাবা 1500 টকা হোৱা হয় মই এতিয়াই দি দিলোঁ হয় কিন্তু এতিয়া লাখ টকা লাগিব মোক অকণমান সময় লাগিব বুজিছা নহ'লে মই হঠাতে তোমাক ইমানবোৰ টকা ক'ৰ পৰা আনি দিম মই সেইবোৰ একো বুজি নাপাওঁ মই যদি তোমাৰ লগত থাকিব লাগে তেনেহ'লে তুমি অহা মাহত মোৰ ভাইটিক য'ৰ পৰাই নহওক টকা দিব লাগিব তেতিয়াহে মই তোমাৰ লগত থাকিম মই ইমান আৰামত থাকিম আৰু মোৰ ভাইটিটো ইমান দুখত থাকিব সেইটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ ঠিক আছে ৰ'বা মই চাই লওঁ মোৰ হাতত ইমানবোৰ টকা নাই নহয় এতিয়া লগৰ বন্ধু খুজিলেও ক'তনো ইমান টকা দিব মই লোন এটাকে এপ্লাই কৰিব লাগিব যদি হৈ যায় তেনেহ'লে তাৰ ঘৰটো বনাই দিম বাৰু মই বিচাৰিলেই কেৱল টকা নাই মোৰ যদি ভাইটিটো অহা মাহত ঘৰ বনি নাযায় তেনেহ'লে এইখন সংসাৰত মই চুৰি লগাই দিম হ'ব দিয়া সকলো হৈ যাব তুমি ইমান চিন্তা নকৰিবা কি ভাবি মাজনী কি ভাবি তই এইটোলৈ বিয়া হৈ আহিছিলি তোৰ কথা দেখোন একোৱে নুশুনে অনাৰ পৰতে দেউতাকৰ কথাকে চিন্তা কৰি থাকে দেউতাকৰ কথাকে ভাবি থাকে তোৰ কথা একোৱে নুশুনে মা তুমি একো চিন্তা নকৰিবা সকলো হ'ব বুজিছা সকলো হ'ব তাৰনো দেউতাকৰ বাহিৰে আৰু আপোন বুলিবলৈ কোন আছে সি বহুত ভয় কৰে সেইকাৰণে বুজিছা আৰু মই এজনী সুন্দৰী মোৰ কাৰণে সি এনেও পাগল মাজনী তাতকৈ এটা কাম কৰোঁ নেকি এই বুঢ়াটোক ঔষধ আনি মুখৰ ভিতৰত ঠেলি ভৰাই খুৱাই মাৰি পেলাওঁ নেকি বিয়নী কাক কি খোৱাৰ কথা কৈ আছেনো আপোনাকে খুওৱা কথা পাতি আছোঁ আপোনাৰ মানে সমস্যাটো কি হা আপোনাৰ কাৰণে আমি মাক জীয়েকে বহি এষাৰ কথাও দিব নোৱাৰোঁ বোৱাৰী মই তোমালোকৰ কথাও শুনিবলৈ অহা নাই তোমালোকৰ লগত কথাও পাতিবলৈ অহা নাই মই কেৱল তোমাক কথা এটাহে ক'বলৈ আহিছিলোঁ আপোনাৰ লগত মোৰ কোনো ধৰণৰ কথা নাই বুজিছে আপোনাক দেখিলেই মোৰ ঘিণ লাগে আপুনি যাওক ইয়াৰ পৰা যাওক বোৱাৰী এইটো সুৰো মোক শুনিবলৈ মন নাযায় কেনেকৈ মাতে বোৱাৰী আপোনাক কথা কৈ থাকিলে আপুনি কেলে বুজি নাপায় বাৰু আপুনি নাজানে পুৰুষ মানুহ য'তে ত'তে সোমাই আহিব নোৱাৰে বুলি আপুনি ইয়ালৈ কিয় আহিছে বিয়নী এইটো আপুনি কি কথা কৈছে মইতো বোৱাৰী খোৱাৰ ৰুমলৈ সোমাই যোৱা নাই এইটো ড্ৰয়িং ৰুম ইয়াত যেতিয়াই মন যায় তেতিয়াই মই আহিব পাৰিম তাৰ উপৰিও এইখন মোৰ ঘৰ ইয়াত মই চবতে যাব পাৰিম কোনো মোক বাধা দিব নোৱাৰে দেখিছ এই বুঢ়াটোৰ দম দেখিছ ঐ বুঢ়া তই মোৰ মাক ঘৰৰ দম দেখাবলৈ আহিছ কাণৰ তলত এনেকুৱা এটা চৰ পৰিব গোটেই জীৱনটো তলমূৰকৈ ঘূৰি ফুৰিবি বোৱাৰী তুমি কিয় মোক এনেকৈ কৈছা মইতো বিয়নীৰ লগত অকণমান ধেমালিহে কৰিছিলোঁ ঐ বুঢ়া মোৰ মাক তোৰ দৰে ফটোৱা বুলি ভাবিছ নেকি মাৰ লগত ধেমালি কৰিবলৈ এই 2 এদিনৰ ভিতৰতে তোৰ ল'ৰাক কৈ যদি তোৰ কিবা এটা ঠিকনা লগাব নোৱাৰো তেনেহ'লে চাই থাক চি বোৱাৰী তুমি এইবোৰ কি কৈছা মই ইয়াত নাথাকি ক'লৈ যামগৈ শুনক বিয়ৈ আমাৰ লগত আপুনি তৰ্ক কৰিবলৈ নাহিব আমি এখন ভদ্ৰ ঘৰৰ মানুহ মোৰ ছোৱালীজনী এখন ভদ্ৰ ঘৰৰ ছোৱালী কিন্তু বোৱাৰী তোমাক মই কথা এটা ক'ব লগা আছিল মই এইখন ঘৰলৈ একমাত্ৰ মোৰ মানুহটোলৈ বিয়া হৈ আহিছোঁ তেওঁৰ বাহিৰে মই কাৰো কথা নুশুনো হ'ব দিয়া বোৱাৰী মই ভাবিছিলোঁ কাপোৰযোৰ ধুই দিয়া কথা মই নিজেই ধুই ল'ম দিয়া মোক কাম কৰা মানুহ খজাবলৈ আহিছে কোনটো এংগলৰ পৰা মোক কাম কৰা মানুহ যেন পাইছে হা বোৱাৰী তুমি কিয় তেনেকৈ ভাবিছা বোৱাৰীটো নিজৰ ছোৱালীৰ দৰেই হয় এতিয়া কাপোৰখিনি ধুব লগা হ'ল নহয় এতিয়া বোৱাৰীলৈ মনত পৰিছে বোৱাৰী কৈ চিঞৰি আহিছে আৰু মই যে কৈ আছোঁ ঘৰ মাটিখিনি মোৰ নামত লিখি দিয়া কথা তেতিয়া মই বোৱাৰী নহয় মই এতিয়াহে বুজিছোঁ তোৰ সেই মিছাকটীয়া ল'ৰাটোলৈ মোৰ ছোৱালীজনীক মই বিয়াই দিব নালাগিছিল সিটো সেইখণ্ড কৰি আছে এতিয়া তয়ো আৰম্ভ হৈ গ'লি মোৰ ছোৱালীজনী কাপোৰ ধুবলৈ ক'বলৈ আহিছ এতিয়া এনেকৈ ইয়াত ৰৈ আছে কিয় হা যাওক নিজৰ কাম নিজে কৰি লওক গৈ যাওক ইয়াৰ পৰা হে ভগৱান এইখনেই মোৰ কপাল নাটক কৰিব পাৰে নিজৰ কাপোৰকেইটা ধুই ল'ব নোৱাৰে বুজিছা মাজনী এতিয়াৰ পৰা এই বুঢ়াটোৰ লগত এনেকৈ কৰিবি ভালকৈ খোৱাবও নিদিবি তাৰ সাহস দেখিছা সেই বুঢ়াটো সিমান সাহস সি মোক কাপোৰ ধুবলৈ কয় কি জানা মাজনী জোঁৱাই ঘৰত নাথাকিলে এই বুঢ়াটোক বহুত অত্যাচাৰ কৰিব লাগিব কিন্তু জোঁৱাই আগত সেইবোৰ কৰিব নোৱাৰি মা তুমি ঠিকেই কৈছা বাপৰে তোক ইমান দিনৰ মূৰত দেখা পালোঁ আজিকালি ক'ত থাকনো তোক দেখোন ভালকৈ লগে নোপোৱা হ'লো ক'তা মই দেখোন ঘৰতে আছোঁ কি হ'ল তোৰ মন বেয়া নেকি ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি থকা ল'ৰাটো ইমান খেমেকা মনত কথা কৈছ যে কি হৈছে তোৰ তোক সৰুৰ পৰাই দেখা পাইছোঁ কোনো ধৰণৰ অভাৱ পোৱা নাই তই তোৰ মনটো কেতিয়াও বেয়া হৈ নাথাকে আৰু এতিয়া ইমান খেমেকি আছে যে মনটো কি হৈছে তোৰ কিনো ক'ম আগতেই জীৱনটো ভাল আছিল বুজিছ এতিয়া জীৱনটো কিবা খেলি মেলিহে হৈ গৈছে তই মই সৰুকালৰ পৰাই বন্ধু তোৰ কি হৈছে মোক খুলি কচোন মই তোক একো সহায় কৰিব নোৱাৰিলেও তই মোৰ আগত কথাখিনি কোৱাৰ পাছত তোৰ মনটো অকণমান শান্তি হ'ব কিনো ক'ম আৰু মোৰ মনটো বহুত বেয়া বুজিছ মই বহুত ডিপ্ৰেশ্যনত ভুগি আছোঁ জীৱনত বহুত সমস্যা আহিছে বুজিছ বহুত সমস্যা কি কৈছ তই ডিপ্ৰেশ্যনত আছ আৰু তোৰ সমস্যা হৈছে কি সমস্যা কচোন তই মোক এটা কথা ক মানসিক সমস্যা নে পাৰিবাৰিক সমস্যা
পাৰিবাৰিক সমস্যাও মোৰ দেউতা আৰু মোৰ মানুহজনী আৰু মোৰ শাহুমা তিনিজনে ঘৰটোত একেবাৰে অশান্তি সৃষ্টি কৰি থাকে। তোৰ মানুহজনী আৰু তোৰ শাহুবুক মই লগ পোৱা নাই, কিন্তু তোৰ দেউতাক মই ভালকৈ লগ পাইছোঁ। তোৰ দেউতা বহুত ভাল মানুহ। মইতো বাদেই দে, এই গাঁওখনত যাকে সোধ সিয়ে ক'ব তোৰ দেউতা এজন খুব ভাল মানুহ। দেউতা মোৰ বহুত প্ৰিয়। দেউতাক যদি মোৰ সন্মুখতে দোষী সজায়, দেউতাক যদি দায়ী সজাই অপবাদ জাপি দিয়ে, মোৰ সহ্য হ'বনে বাৰু? আচলতে কি জান, মানুহ যেতিয়া অহংকাৰী হয় তেতিয়া নিজকে ভাল সজাবলৈ লোকৰ ব্যৱহাৰ কৰে। মানুহে যে নিজৰ স্বাৰ্থৰ কাৰণে ইমান তললৈ নামিব পাৰে, এইটো কথা মই কেতিয়াও ভবা নাছিলোঁ। আচলতে ক'বলৈ গ'লে এই ছোৱালীজনীক বিয়া কৰোৱাৰ পাছৰ পৰা মোৰ গোটেই জীৱনটো শেষ হৈ গ'ল। কি জান, কিছুমান চিধা বস্তুক বেকা কৰিবলৈ সহজ, কিন্তু কিছুমান বেকা বস্তুক তই যদি চিধা কৰিবলৈ যাওঁ সি কেতিয়াও চিধা নহয়, সি আধাতে ভাগিহে যাব, বুজিলি? তোৰ লগত যি হৈ আছে এইবোৰৰ কাৰণে তই এতিয়া ধৈৰ্য ধৰিব লাগিব। ধৈৰ্য ধৰিলেহে তোৰ সকলো সমাধান হ'ব। মই নোৱাৰা হৈ গৈছোঁ আৰু ধৈৰ্য ধৰিবলৈ। ঘৰৰ ভিতৰলৈ গ'লে তিনিজনে কেৱল কাজিয়াকে শুনা পাওঁ। এটা কথা কি জান, ভগৱানে যাক ভাল পায় সদায় কিন্তু তেওঁকে পৰীক্ষা চায়। তই এতিয়া ধৰি ল, ভগৱানে তোক পৰীক্ষা চাইছে, বুজিলি? আৰু তই ধৈৰ্য ধৰিব লাগিব। ধৈৰ্য ধৰিলে ধৈৰ্যৰ ফল সদায় মিঠা, নিশ্চয় ভাল ফল পাবি। কি কৈছ তই? মই ধৈৰ্য ধৰি সকলো কেনেকৈ ঠিক হৈ যাব? এইবোৰ মই কোৱা কথা নহয়, এইবোৰ ভগৱানে কোৱা কথা। তই যদি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰ, তোৰ সকলো সমস্যা নিশ্চয় সমাধান হ'ব। তই একো চিন্তা নকৰিবি, বেয়া দিনৰ পাছত ভাল দিন আহেই, বুজিছ? মই এতিয়া গৈ থাকোঁ দে। সঁচাকৈ তাক কথাখিনি কোৱাৰ পাছত মোৰ মনটো কিবা পাতল হৈ গৈছে। মইতো সকলোকে বিচাৰোঁ, সকলোৱে লগতে সুখে শান্তিয়ে থাকিব বিচাৰোঁ, কিন্তু সিহঁতে ইটোৱে সিটোক দেখিবই নোৱাৰে। দেউতাকো এৰিব নোৱাৰোঁ, মানুহজনীকো এৰিব নোৱাৰোঁ, কি কৰিম বাৰু? চুমি, অ' চুমি, আজি বহুত ফূৰ্তি লাগিছে জানানে? বহুত ফূৰ্তি লাগিছে। ফূৰ্তি লাগিছে? কিয় ফূৰ্তি লাগিছে? চুমি, সুখৰ খবৰ, তোমাৰ কাৰণে বহুত ডাঙৰ সুখৰ খবৰ। মোৰ কাৰণে সুখৰ খবৰ? কি হ'লনো? তুমি যে মোক তোমাৰ ভাইটিৰ ঘৰটো বনাবলৈ পইচা বিচাৰিছিলা, মই লোনৰ কাগজ দিছিলোঁ নহয়, বুজিছা? এই 2-3 দিনৰ ভিতৰতে মোৰ লোনটো হৈ যাব। তুমি তোমাৰ ভাইটিক পকী ঘৰ এটা বনাই দিব পাৰিবা। ইমান ডাঙৰ সুখৰ খবৰ! তুমি জানানে মোৰ কিমান ফূৰ্তি লাগিছে? তুমি জানানে মোৰ মা দেউতাৰ বহুত আশা আছিল এটা পকী ঘৰত থাকিবলৈ। মা দেউতাৰ গোটেই জীৱনটো মাটিৰ ঘৰতে পাৰ হ'ল দিয়াচোন। মই এতিয়া মাহঁতক পকী ঘৰ এটা বনাই দিবলৈ পাৰিম আৰু মানুহকো ক'বলৈ পাৰিম মোৰ মা ঘৰ ধনী, মোৰ মা ঘৰতো পকী ঘৰ আছে, মোৰ মাহঁত মাটিৰ ঘৰত নাথাকে। মোৰ ভাইটিয়ে আগতে চাহৰ দোকান এখন দিছিল, এতিয়া তুমি তাক গেলামালৰ দোকান দিয়াই দিলা। মই মানুহৰ আগতো ক'ব পাৰিম মোৰ ভাইটি বহুত ডাঙৰ দোকান এখন আছে। হে ভগৱান, মোৰ যে কিমান ভাল লাগিছে। মোৰো ভাল লাগিব তোমাৰ মা দেউতাৰ কাৰণে এইখিনি কৰিব পাৰিলে, আৰু তাতকৈ ভাল লাগিছে তোমাৰ ফূৰ্তিটো দেখি। সঁচাকৈ তুমি বহুত ভাল জানানে, সেইকাৰণে মই তোমাক ইমান ভাল পাওঁ। এটা কাম কৰোঁ নেকি, ভাইটিক ফোন কৰি কৈ দিওঁ নেকি কথাটো? নালাগে নালাগে, এতিয়া নালাগে, ৰাতিপুৱা কৰিবা। অঁ, ৰাতিপুৱা কৰিম বুজিছা। ৰাতিপুৱা খবৰটো দিব লাগিব। সি যে কিমান ভাল পাব, মোৰো কিমান ভাল লাগিছে। এইটো কথা ভাবিও ভাল লাগিছে জানানে, তোমাৰ মা আৰু এতিয়াৰ পৰা জীয়েকৰ ঘৰত থাকিব নালাগে, পুতেকৰ ঘৰতে থাকিব পাৰিব। পুতেকৰ ঘৰত থাকিব পাৰিব মানে? মানে মা কথা কৈছ আকৌ, মা পুতেকৰ ঘৰত নাযাব নেকি, নাথাকিব নেকি? এয়ালৈ মাজে মাজে আহি থাকিব আৰু। তুমি কি কথা ক'ব বিচাৰিছা, ভালকৈ বুজাই কোৱাচোন। মানে মই বুজাই কোৱা। মানে এইটোৱে কৈছোঁ, তোমাৰ মা তালৈ যাব মন গ'লে তালৈ যাব, নহ'লে ইয়াতে থাকিব। কিয়, মোৰ মা কি তোমাৰ গাত বুজা হৈ গৈছে নেকি? তোমাৰ বেমাৰী দেউতাটো যদি এইখন ঘৰত বুজা নহয়, মোৰ মা কেনেকৈ বুজা হয়? তোমাৰ মা আকৌ বুজা হ'ব কিয়, মই কথাটোহে কৈছোঁ। অঁ, মই এতিয়া কথাটো ভালকৈ বুজি পাইছোঁ। মোৰ মাক এইখন ঘৰৰ পৰা পঠাই দি দেউতাক আৰু পুতেক লগ লাগি মোৰ ওপৰত অত্যাচাৰ কৰিব। এইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। হেই, এইবোৰ তুমি কি কথা কৈছা? তুমি মোৰ ঘৈণী নহয় নেকি? মই তোমাক ভাল পাওঁ, তোমাক আকৌ আমি কিয় অত্যাচাৰ কৰিম? তুমি মোক কিমান ভাল পোৱা মই সকলো গম পাইছোঁ। এটা কথা ভালদৰে শুনি লোৱা, এইখন ঘৰত মই যিমান দিন থাকিম মোৰ মাও সিমান দিনেই থাকিব। যদি মা নাথাকে তেনেহ'লে এইখন ঘৰত ময়ো নাথাকোঁ, আৰু যদি এইখন ঘৰৰ পৰা কোনোবা যাব লগা হয় তেনেহ'লে তোমাৰ দেউতা যাব, বুজিছা? মোৰ মা নহয়। হ'ব দিয়া, বাদ দিয়া এইবোৰ এতিয়া। বুজো মা, তোমাৰ মই সকলো কথা বুজি পাওঁ, সেইকাৰণেতো জোঁৱাইৰ লগত লাগি আছোঁ তোমালোকৰ ঘৰটো পকী কৰি দিয়া কথা। চা কি লৈ আহিছে। ঐ বুঢ়া, তোৰ হাতত এইবোৰ কি হা? তই কি লৈ আহিছ ঘৰলৈ? বোৱাৰী, এয়া আন একো নহয়, এয়া মোৰ ঔষধ। তাৰমানে তই মোৰ মানুহটোৰ পইচাবোৰ আকৌ ঔষধ কিনি নষ্ট কৰিছ। নাই বোৱাৰী, তুমি ভুল বুজিছা, মই বাবাৰ টকাৰে ঔষধ কিনা নাই। এই মৰাৰ সময়ত মিছা কথা ক'বলৈ তোৰ অকণো লাজ লগা নাই? বোৱাৰী, মই কেতিয়াও মিছা কথা নকওঁ, আৰু মই এতিয়াও মিছা কথা কোৱা নাই। ইয়াৰ সঁচাকৈ অকণো লাজ নাই অ'। মোৰ ছোৱালীজনী ঘৰতে থাকে, মোৰ ছোৱালীজনীয়ে খায়, আকৌ মোৰ ছোৱালীজনীৰ মুখে মুখে তৰ্ক কৰে। চাওক বিয়নী, এইখন ঘৰ এতিয়াও মোৰ নামতে আছে, আৰু মই মোৰ ল'ৰাটো ধনেৰে খাওঁ, আপোনাৰ ছোৱালীজনী ধনেৰে নাখাওঁ।
মোৰ মানুহজনৰ টকা পইচা মোৰ নহয় কি তোৰ নেকি? মোৰ মানুহজনৰ টকাৰ খোৱা মানে মোৰ টকাৰ খোৱা, বুজিলি? জান মাজনী, এই বুঢ়াটো যেতিয়ালৈকে এইখন ঘৰত থাকিব তই কোনো দিন তোৰ গিৰিৰ লগত সুখত সংসাৰ কৰিব নোৱাৰিবি, বুজিছ? হকে নহকে তোৰ বিষয়ে জোঁৱাইৰ আগত মিছা মিছা কথা লগাব এই বুঢ়াটোৱে। মোৰ সকলো অশান্তিৰ কাৰণ এই একমাত্ৰ বুঢ়াটোৱেই। মাজনী কি চাই আছ? জোঁৱাই নাথাকোঁতে এই বুঢ়াটোক দুইজনীয়ে লগ লাগি ঘৰৰ পৰা বাহিৰ কৰি দিওঁ ব'ল, গোটেই বাহিৰ কৰি দে ইয়াক। অ মা ব'লা। ৰ'ব, মোৰ দেউতাৰ গাত কোনেও যাতে হাত নলগায়। মই বাহিৰৰ পৰা সকলো শুনি আছোঁ। এইখন ঘৰত কি হৈ আছে মই সকলো দেখি আছোঁ। মা, আপুনি ছোৱালীজনীৰ ঘৰত থাকি ছোৱালীজনীক ঘৰত খাই আপুনি ছোৱালীজনীৰ মূৰত পোক ভৰাবলৈ আহিছে। তাৰ সলনি আপুনি নিজৰ ঘৰলৈ নাযায় কিয়? আপোনাৰ ল'ৰা বোৱাৰী কি কৰি আছে সেইবোৰ নাচায়গৈ কিয়? মাজনী দেখিলি তোৰ গিৰিৰে মোক কেনেকুৱা ব্যৱহাৰ কৰিছে দেখিলি? আৰু তই শহুৰক নিজৰ দেউতা বুলি কেলে ভাবিব নোৱাৰ? হা, কেলে ভাবিব নোৱাৰ? কি মই এতিয়া তই হৈ গলো? এই বুঢ়াটোৰ কাৰণে আমাৰ দুইজনীক ইমান অপমান কৰিছা। আমি এইবোৰ কেতিয়াও সহ্য নকৰোঁ। এই মুহূৰ্ততে মই ঘৰৰ পৰা বাহিৰ হৈ যাম। আচ্ছা ঠিক আছে, সেইটোৱে যদি হ'ব লগা আছে তেনেহ'লে সেইটোৱে হওক। দুইজনী মোৰ ঘৰৰ পৰা এই মুহূৰ্ততে ওলাই যা। মই দুখীয়া ঘৰ ছোৱালী হ'ব পাৰোঁ, কিন্তু মই কাৰো কথা নুশুনো। মা ব'লা, এই মুহূৰ্ততে এইখন ঘৰেৰে আমি গুচি যাম। ইয়াৰ নিচিনা মোৰ পিছত 10টা ল'ৰা পৰি আছে। ইয়াৰ কাৰণে মই এনেও মৰি থকা নাই। দেখিলা দেউতা, ইহঁত কিমান বেয়া দেখিলা? বাবা, তই খং নকৰিবিচোন। সংসাৰত মানুহৰ সৰু সুৰা কাজিয়া পেচাল হৈ থাকে, সেই বুলিয়ে মানুহে সংসাৰ ভাগি নিদিয়ে নহয়। ইমান সৰু ঘটনাটোৰ কাৰণে ইমান ডাঙৰ সিদ্ধান্ত লোৱাটো একো ভাল কথা নহয়। সংসাৰ কৰিলে কিছুমান ছেক্ৰিফাইচ কৰিবই লাগিব বাবা। দেউতা, মই আৰু কি কৰিম কোৱা? তাই যি কয় মই তাকেই শুনো। তাই যেনেকৈ কয় মই তেনেকৈ থাকোঁ। তোমাক মই আজিলৈকে ভাল কাপোৰ এযোৰ দি পোৱা নাই, কিয়? তাই ভয়তে। কিন্তু তাইক আৰু মাকক মই কিমান টকা পইচা দি আছোঁ। তোমাক কিবা এটা দিয়া দেখিলে তাই জ্বলি মৰে, আৰু তুমি বেয়া অৱস্থাত থকা দেখিলে মই বহুত কষ্ট পাওঁ। তোমাৰ যে এই ড্ৰেছযোৰ দেখাৰ পাছত মোৰ মূৰটো গৰম উঠি যায়। মই তাইৰ কাৰণে তোমাক একো এটা দিব নোৱাৰোঁ, আনকি তোমাৰ ঔষধখিনিও আনি দিব নোৱাৰোঁ। মই আৰু একো ছেক্ৰিফাইচ কৰিব নোৱাৰোঁ দেউতা। তাই যদি এইখন ঘৰৰ পৰা যাব বিচাৰিছে তেনেহ'লে যাওঁকৈ। তাই গুচি গ'লে তুমি আৰু মই ধুনীয়াকৈ থাকিব পাৰিম এইখন ঘৰত। নহয় বাবা, তই ভুল বুজিছ। তোৰ আগৰ জীৱনটো আৰু বিবাহিত জীৱনটো বহুত বেলেগ। তই এতিয়া ভালকৈ থাকোঁ বুলি চেষ্টা কৰিলেও থাকিব নোৱাৰিবি। দেউতা, ইহঁতৰ মাক জীয়েক দুইজনীক লৈ মই নোৱাৰিছোঁ। ইহঁতক মোৰ একেবাৰে ভাল নলগা হ'ল। মই এতিয়া অকলে থাকিব বিচাৰোঁ। মই ইচ্ছা কৰিলেই ভালে থাকিব পাৰিম। বাহ বাপেক পুতেক দুইটা লগ লাগি ভালে থকাৰ প্লেন বনাইছে। তহঁতে ভালে থাক, বুজিছ? আমি আৰু এইখন ঘৰত নাথাকোঁ। ঐ বুঢ়া, তোৰ কাৰণে মোৰ সংসাৰখন ভাগিছে, বুজিছ? মোৰ সংসাৰখন আজি ভাগি যোৱাৰ মূল কাৰণটোৱে হৈছে তই। আৰু ইয়াকতো মই ডিভোৰ্চ দিমেই দিম, ভালদৰে ডুবাম। মোৰ মনে বিশ্বাস টকা পইচাখিনি নিদিয়ালৈকে তোক মই খুদাই নেৰিম। যা, তোৰ দৰে ঘৈণী এজনীৰ সৈতে থকাতকৈ মই জেলখানাত থকাগৈ ভাল। তই কি কৰ কৰিবি যা। বোৱাৰী, বোৱাৰী, তুমি তাৰ কথাত ধৰি ঘৰেৰি নাযাবা বোৱাৰী। ইমান সৰু কথাতে মানুহে সংসাৰ ধ্বংস নকৰে নহয় বোৱাৰী। বিয়নী, আপুনিতো তাইৰ মাক। তাই এতিয়া সৰু হৈ আছে, বুজি নাপায়। আপুনি বুজাওকচোন বিয়নী। এখন সংসাৰ কৰাৰ পাছত সেই সংসাৰখন এৰি গ'লে কোনেও সুখত থাকিব নোৱাৰে। মাজনী, তুমি ইয়াতে থাকা মাজনী। বোৱাৰী, এখন সংসাৰ চলাবলৈ হ'লে সকলোৱে কিছু ছেক্ৰিফাইচ কৰিবই লাগিব। হ'ব, মোৰ ছোৱালীজনীক ইমান জ্ঞান দিব নালাগে আপুনি। ইমানেই যদি ছেক্ৰিফাইচ কৰিবলৈ মন আছে আপুনি নিজেই নকৰে কিয়? মোৰ দেউতাক মই কোনো ধৰণৰ ছেক্ৰিফাইচ কৰিবলৈ নিদিওঁ। তেনেহ'লে তোমাৰ দেউতাই ছেক্ৰিফাইচ নকৰে, তুমি নকৰা, কোনে কৰিব? মোৰ ছোৱালীজনী অকলে ছেক্ৰিফাইচ কৰিব। মই আৰু কাৰো কাৰণে একো কৰিব নোৱাৰোঁ। তহঁতৰ কাৰণেতো মই একোৱেই ছেক্ৰিফাইচ কৰিব নোৱাৰোঁ। মই যদি কিবা পাৰোঁ তেনেহ'লে তহঁত দুইটাক শাস্তি দিবলৈ পাৰিম। তোৰ যি মন আছে তাকে কৰিবি যা। আগতে মোৰ ঘৰৰ পৰা বাহিৰ হ। যা, তহঁত দুইজনী এই মুহূৰ্ততে ঘৰৰ পৰা ওলাই যা। ব'লা মা, ব'লা, ইহঁত দুইটাক মই চাই ল'ম। বোৱাৰী, দেউতা, এইটো তোমাৰ ঘৰ। তোমাৰ এতিয়া যেনেকৈ থাকিবলৈ মন যায় তেনেকৈ থাকিবা। আৰু আবেলিকৈ ওলাবা, তোমাক এযোৰ ভাল ড্ৰেছ কিনি দিম, ভাল চেণ্ডেল কিনি দিম। আৰু তোমাৰ যি ঔষধ আছে গোটেইখিনি ল'বা। ডক্তৰক দেখাই অকণমান ঔষধ কিনি লৈ আহিব লাগিব। কিন্তু বাবা, এইবোৰতকৈ বেছি ঘৰখনৰ কাৰণে বোৱাৰীজনী প্ৰয়োজন। এইখন ঘৰত বোৱাৰী কিহৰ প্ৰয়োজন? তোমাৰ কাপোৰ কানি ধুই দিবলৈ, ভাত বনাই খুৱাবলৈ, ঘৰৰ কাম কৰিবলৈ। সেইবোৰতো তাই একো নকৰে। তাই কিয় লাগে আমাক? তাই এইখন ঘৰত থকাতকৈ মই কাম কৰা মানুহ এটা আনি ল'ম। কাম কৰা মানুহটোৱে আমাৰ গোটেই কাম বনবোৰ কৰি দিব, আৰু আমি দুইটা ধুনীয়াকৈ থাকিম, বুজিলা? এতিয়া একো চিন্তা কৰি নাথাকিবা তুমি। আচলতে ভুলটো কাৰ বাৰু? ভুলটো মোৰ নে বোৱাৰীৰ মাকৰ নে বাবাৰ? মই সকলোৱে জগৰীয়া চাগে। মই যদি ঘৰ বাৰী এৰি গুচি গ'লো হয়, মোৰ বোৱাৰীজনী এইখন ঘৰতে থাকিল হয়। বাবা আৰু বোৱাৰী ধুনীয়াকৈ সংসাৰ কৰি থাকিব পাৰিলে হয়। বোৱাৰীজনীয়েতো মোক সহ্য কৰিব নোৱাৰে। মই কি কৰিলোঁ নাজানো আৰু। তাইক কি জগৰ লগালোঁ। ভাবিছিলোঁ দুখীয়া ঘৰ ছোৱালী ধনী ঘৰত বোৱাৰী হ'ব। তাই গোটেই ঘৰ সংসাৰবোৰ আঁকোৱালি ধৰিব, মোকো মৰম কৰিব। কিন্তু নাই, তাই অহংকাৰীহে হ'ল। অহংকাৰী বোৱাৰী হৈ নিজৰ সংসাৰখনকে ধ্বংস কৰিলে।
দুখীয়া ঘৰৰ ইমান অহংকাৰী ছোৱালী বোৱাৰী কৰি অনাতকৈ ননাই ভাল